সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসমীয়া চিনেমা কেছ টু নগেন যোৰহাটৰ লগতে অন্যান্য ঠাইতো সমীৰ ৰয়ৰ একক প্ৰচেষ্টাৰ সৃষ্টিমূলক সজাগতা প্ৰচাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। এতিয়া সৰ্বত্ৰে চৰ্চা এখন অসমীয়া চিনেমা। চিনেমাখন হৈছে কেছ টু নগেন নামৰ বহু চৰ্চিত অসমীয়া ছবিখন। যোৰহাটৰ লগতে অন্যান্য ঠাইতো সমীৰ ৰয়ৰ একক প্ৰচেষ্টাৰে সৃষ্টিমূলক সজাগতা অব্যাহত ৰাখিছে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে। উল্লেখযোগ্য যে ইতিমধ্যে মুক্তি লাভ কৰা কেছ টু নগেন ছবিখনৰ নামটোৰ কথা নেতিবাচক অৰ্থতো ৰাইজে সততে কয় কেছ টু নগেন। চিনেমাখনৰ নামটো চলিত শব্দত ৰখাৰ বাবে যে চৰ্চাৰ বিষয় হৈছে সন্দেহ নাই। সকলো স্তৰৰ মানুহৰ মাজত নামটো জনপ্ৰিয় হৈ পৰিছে। ধনজিৎ দাসৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমাখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা তপন দাস, হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা, অনামিকা শৰণীয়া, জয়ন্ত নাৰ্জাৰী আৰু নিতুল বৰ্মনৰ লগতে বহুতো নৱপুৰণি শিল্পীয়ে। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।